ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই চিৰিজটোৰ লেকচাৰ নম্বৰ 78লৈ আপোনালোকক স্বাগতম জনাইছোঁ চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু এই কিতাপখনৰ আজি আমি চেপ্টাৰ নম্বৰ 16 ইমাৰ্জেঞ্চি প্ৰভিজনছ এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 5 ডিছকাছ কৰিম চ' এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমাৰ ডিছকাছ কৰা হৈ গৈছে গোটেইবিলাকৰ প্লে'লিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ প্লিজ আপোনালোকে ইয়াৰ পৰা ফ'ল' কৰিব বিকজ বহুত কনচেপ্ট মই ভালকৈ বিতংভাৱে ডিছকাছ কৰিছোঁ আৰু যেনেকৈ আমি আগুৱাই গৈ থাকিম আগৰ কনচেপ্টবোৰ এজ এ ৰেফাৰেঞ্চ মই ইউজ কৰি গৈ থাকিম চ' এইখিনি যদি আপোনালোকে ভালকৈ ফ'ল' কৰা হয় বহুত শিকি পেলাই সহজ পাব আৰু ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আপোনালোকৰ চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে চ' আজি আমি এই পাৰ্টটোত প্ৰেচিডেণ্ট ৰুল কিনো হয় প্ৰেচিডেণ্ট ৰুল এই বিষয়ে ভালকৈ ডিছকাছ কৰিম গ্ৰাউণ্ডছ অফ ইম্পজিশ্যন দেন পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল এণ্ড ডিউৰেশ্যন এইখিনি পাৰ্ট ভালকৈ ডিছকাছ কৰিম চ' আহকচোন আজিৰ পাৰ্টটো ডিছকাছ কৰোঁ প্ৰেচিডেণ্ট ৰুল আৰ্টিকল 356 চ' অলৰেডি আপোনালোকে জানে যে এই চিৰিজটো যদি আপোনালোকে ফ'ল' কৰি আছে যে আমি ইয়াৰ আগতে 4টা পাৰ্টত যিটো নেশ্যনেল ইমাৰ্জেঞ্চি আৰ্টিকল 352 ভালকৈ ডিছকাছ কৰা হৈ গৈছে চ' প্লিজ সেইখিনি এবাৰ ফ'ল' কৰি ল'ব বহুত কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু শিকি বহুত ভাল পাব চ' প্ৰেচিডেণ্ট ৰুলৰ আমি যদি চাবলৈ যাওঁ গোটেইখিনি যদি ভাঙি লওঁ প্ৰেচিডেণ্ট ৰুলত কি আছে ত' প্ৰথমতে আছে ইয়াত গ্ৰাউণ্ডছ অফ ইম্পজিশ্যন কেনেকৈনো কি প্ৰচেছত ইয়াত কি গ্ৰাউণ্ডছত ইম্প'জ কৰিব পৰা যায় ইম্প'জ কৰা হৈ গ'ল দেন পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেলৰ প্ৰচেছ কিমান ডিউৰেশ্যনলৈকে থাকিব কি কনচিকুৱেঞ্চত প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত ইম্প'জ কৰিব পৰা যায় কেনেকুৱা ছিটুৱেশ্যন আহে ইয়াত আৰ্টিকল 356ৰ কেনেকুৱাকৈ ইউজ কৰা হৈছে এতিয়ালৈকে জুডিচিয়েল ৰিভিউ কেনেকৈ কৰিব পাৰি আৰু ইয়াৰ প্ৰপাৰ এণ্ড ইম্প্ৰপাৰ ইউজৰ বিষয়ে গোটেই ক্ৰাইটেৰিয়াখিনি ভালকৈ ডিছকাছ কৰিম ওৱান বাই ওৱান চ' প্ৰথমতে আমি ডিছকাছ কৰিবলৈ লওঁ গ্ৰাউণ্ডছ অফ ইম্পজিশ্যন চ' মই এইটো এজিউম কৰি লৈছোঁ যে মোৰ লগতে আপোনালোকে কিতাপখন মেলি পেলাই ইণ্ডিয়ান পলিটি 5th নাম্বাৰ 6 যিকোনো এটা এডিশ্যন হ'লেও হ'ব এই চেপ্টাৰটোত 5th এডিশ্যন 6th এডিশ্যন যিকোনো হ'লে হৈ যাব আৰু যদি এক্সট্ৰা কিবা থাকে সেইখিনি মই এনেও ডিছকাছ কৰিম চ' প্ৰথমতে গ্ৰাউণ্ডছ অফ ইম্পজিশ্যনত ইয়াত মেনশ্যন কৰা হৈছে আৰ্টিকল 355 খুব মন দি শুনিব কথাখিনি যে এইটো চেণ্টাৰে এনচিয়'ৰ কৰিব লাগিব যে প্ৰত্যেকখন আমি যিহেতু জানো যে আমাৰ ভাৰতত ফেডাৰেল গভৰ্ণমেণ্ট আছে ত' ডেফিনেটলি ষ্টেটৰো এখন গভৰ্ণমেণ্ট থাকিব চ' সেই ষ্টেটৰ গভৰ্ণমেণ্টখনে কনষ্টিটিউশ্যনৰ যিবিলাক প্ৰভিজন আছে সেইবিলাক মানি চলিছে নে নাই এইখিনি চেণ্টাৰে কি কৰিব লাগিব এনচিয়'ৰ কৰিব লাগিব সেইটো ক'ত মেনশ্যন কৰা হৈছে আৰ্টিকল 355ত এনেকুৱা কথাবিলাক কেতিয়াবা সুধি দিব পাৰে দেই এইবিলাক আৰ্টিকল 356 আমি প্ৰয়োজনীয় কথাখিনি পঢ়ি গুচি যাওঁ কিন্তু কিছুমান ইম্পৰ্টেণ্ট কথা আমি স্কিপ কৰি গুচি যাওঁ আৰ্টিকল 356ত কি কোৱা হৈছে যে চেণ্টাৰৰ এইখিনি ক্ষেত্ৰত চেণ্টাৰে ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি পাৰফৰ্মেঞ্চ আছে যদি ষ্টেট গভৰ্ণমেণ্টে কনষ্টিটিউশ্যনেল মেচিনেৰী এই কনষ্টিটিউশ্যনেল মেচিনেৰীটো কি হয় আমি ডিছকাছ কৰিম সেইটো হিচাপত যদি পাৰফৰ্ম কৰিব পৰা নাই তেনেহ'লে চেণ্টাৰে ষ্টেট গভৰ্ণমেণ্টক টেক অভাৰ কৰি ল'ব পাৰে যদি ষ্টেটৰ যিকোনো এখন গভৰ্ণমেণ্টে কনষ্টিটিউশ্যনেল মেচিনেৰী হিচাপত ফেইলিয়ৰ হৈছে তেওঁলোকে পাৰফৰ্ম কৰিব পৰা নাই তেওঁলোকৰ ডিউটি চেণ্টাৰে সেইটো টেক অভাৰ কৰি ল'ব পাৰে সেইটো আৰ্টিকল 356ত মেনশ্যন কৰা হৈছে আৰু এইটোক কোৱা হয় প্ৰেচিডেণ্ট ৰুল চ' প্ৰেচিডেণ্ট ৰুলৰ আৰু এটা নাম ষ্টেট ইমাৰ্জেঞ্চি আৰু এইটো কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি বুলি কোৱা হয় চ' প্ৰেচিডেণ্ট ৰুলনো কিয় কোৱা হয় সেইটো আমি আগলৈ ভালকৈ বুজি পাম চ' এই কথাখিনি খুব মন দি ভালকৈ পঢ়িব চ' কথাখিনি ইয়াত কি কোৱা হৈছে যে প্ৰেচিডেণ্ট ৰুল যেতিয়া ইম্প'জ কৰা হয় দুটা গ্ৰাউণ্ডত ইম্প'জ কৰিব পৰা যায় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কথাখিনি মন দি শুনক প্ৰথমটো হৈছে আৰ্টিকল 356 আৰ্টিকল 356ৰ কথাখিনি আমি এটা এক্সাম্পল দি পেলাই বুজি লওঁ যে যিকোনো এখন ষ্টেট এ ধৰি লওক এই ষ্টেটখনৰ বিধানসভা ইলেকশ্যন হৈ গ'ল ধৰি লওক তাত টোটেল নাম্বাৰ অফ চিট 100টা আছে এতিয়া 100টা চিট বেলেগ বেলেগ পাৰ্টীয়ে পালে কোনোবা এটাই 10টা পাইছে কোনোবা এটাই বোলে 30টা পাইছে কোনোবা এটাই 12টা পাইছে যেনেকৈ বেলেগ বেলেগ ধৰণে পালে এতিয়া চৰকাৰ গঠন কৰিবলৈ কি 51টা চিট লাগিব বেছি হ'লেও কোনো কথা নাই এতিয়া কথাটো হৈছে কোনো এটা পাৰ্টীয়ে 51টা চিট পোৱা নাই
কিন্তু এটা কথাটো হৈছে যে এনেকুৱা একো পাৰ্টিও একো কম্বিনেশ্যনো ফৰ্ম হোৱা নাই যিটো হিচাপত বেলেগ বেলেগ দলে মিলি পেলাই যে 51টা চিট মিলাব পাৰিব কোনো ধৰণে পচিবল নহয় এতিয়া গভৰ্ণৰে কি কৰিব এইখিনি ক্ষেত্ৰত যিটো হায়েষ্ট পাৰ্টি ধৰি লওক 30 চিট যিটোৱে পাইছে তেওঁলোকক ক'ব যে আপোনালোকে চৰকাৰ গঠন কৰক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ তেওঁলোকক দিয়া হ'ব যে আপোনালোকে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰি পেলাই চৰকাৰ গঠন কৰিব পাৰে কিন্তু কোনো কাৰণত যদি চৰকাৰ গঠন কৰিব নোৱাৰে তেনেহ'লে এইটো ধৰি লোৱা হ'ব যে সেইখন ৰাজ্যৰ জনসাধাৰণে সেই দলকেইটাৰ ওপৰত বিশ্বাসেই নাই চ' এনেকুৱা ক্ষেত্ৰত কি হয় কনষ্টিটিউচনেল যিটো মেচিনাৰী এইটো ফেইলিয়ৰ কৰিব নোৱাৰি চ' চেণ্টাৰে সেইখিনি সময় ষ্টেট গভৰ্ণমেণ্টৰ গোটেই ফাংচনখিনি টেক অভাৰ কৰি ল'ব একদম সহজ ভাষাত মই বুজাই দিছোঁ চিম্পল ভাষা কেতিয়ানো অসমত এনেকৈ কৰা হৈছে কি চিটুৱেশ্যনত কৰা হৈছে বা বেলেগ বেলেগ কি ষ্টেটত কৰা হৈছে সেইবিলাকো আমি ডিছকাছ কৰিম একদম সহজ ভাষাত এইখিনি বুজাই দিছোঁ চ' ইয়াত এইটো কোৱা হৈছে যে প্ৰেচিডেণ্টে এইটো যিকোনো এটা এক্ট দি পেলাই ষ্টাৰ্ট কৰিব পাৰে নাইবা গভৰ্ণৰ অফ দ্য ষ্টেটে তেওঁলোকক মেনশ্যন কৰিব লাগিব আৰু প্ৰেচিডেণ্টে যেতিয়া এইটো ক্ষেত্ৰত কৰিব গভৰ্ণৰ এইটোত যিটো গভৰ্ণৰ ৰিপৰ্ট নোহোৱাকৈও কৰিব পাৰে এই কথাটো মেনশ্যন কৰা হৈছে আৰ্টিকল 356 নেক্সট আহিলে ছেকেণ্ড গ্ৰাউণ্ড যিটো আৰ্টিকল 365 মনত ৰাখিব আৰ্টিকল 356 এই 56টো উল্টাই পেলাই 65 গতিকে মনত ৰাখিবলৈ আপোনাৰ প্ৰব্লেম নহয় এই দুটাই গ্ৰাউণ্ড আছে প্ৰেচিডেণ্ট ৰুলৰ সুধিব পাৰে আমি জেনেৰেলি আৰ্টিকল 356টো খুব ডিছকাছ কৰোঁ কিন্তু 365টো পাহৰি যাওঁ মই আগতেও 365 আপোনালোকৰ ক্ষেত্ৰত যিটো চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যনৰ ক্ষেত্ৰত আমি ডিছকাছ কৰিছোঁ চ' কথাটো কেনেকুৱা যে যিকোনো এখন ষ্টেটে ছাপ'জ ষ্টেট আছে চেণ্টাৰে কিছুমান ডাইৰেকশ্যন দিছে সেই ডাইৰেকশ্যনৰ হিচাপত ফ'ল' কৰা নাই তেওঁলোকে চেণ্টাৰৰ যিখিনি নিয়ম আছে যিখিনি ল হিচাপত মানি চলিব লাগে সেইখিনি কৰা নাই চ' এনেকুৱা প্ৰভিজনছৰ ক্ষেত্ৰতো প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব পৰা যায় ইয়াৰ কাৰণে কনষ্টিটিউশ্যনত প্ৰভিজন আছে অ'কে চ' নেক্সট আমি ডিছকাছ কৰিম পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল আৰু ডিউৰেশ্যন এতিয়া কথাটো কেনেকুৱা যে প্ৰেচিডেণ্ট ৰুল ইম্প'জটো কৰি দিয়া হ'ল কিন্তু সেইটো পাৰ্লিয়ামেণ্টৰ পৰা এপ্ৰুভো কৰাব লাগিব কিন্তু সেইটো ইমান এনেকুৱা নহয় যে প্ৰেচিডেণ্টে কৈ দিলে হৈ গ'ল এইবিলাক বহুত ছেফ গাৰ্ড আছে ইয়াত বিকজ এইটো এনেকৈ বুলি কোৱা হয় যে বহুত কণ্ট্ৰভাৰ্চিয়েল হয় এইটো ক্ষেত্ৰত কিয়নো হয় এইবিলাক আমি আগলৈ গম পাম বহুত কণ্ট্ৰভাৰ্চিয়েল হয় বেলেগ বেলেগ ক্ষেত্ৰত ইম্প'জ কৰা গৈছে আগতে মিছ ইউজ কৰা গৈছে এইটোৰ চ' পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল হোৱাটো বহুত ইম্পৰ্টেণ্ট চ' কথাটো কি প্ৰেচিডেণ্টে যেতিয়া প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিলে চ' উইদিন 2 months পাৰ্লিয়ামেণ্টৰ পৰা এইটো এপ্ৰুভেল হ'ব লাগিব মানে কথাটো কেনেকুৱা যে লোকসভা আৰু ৰাজ্যসভাৰ পৰা উইদিন 2 months মানে ধৰি লওক 1 January যদি কোনোবা এখন ষ্টেটত যদি প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰি দিয়া হ'ল উইদিন 1 Marchৰ ভিতৰত লোকসভা আৰু ৰাজ্যসভাৰ পৰা এপ্ৰুভেল হ'ব লাগিব নেশ্যনেল ইমাৰ্জেঞ্চি ক্ষেত্ৰত কি আছিলে এইটোত 1 month আছিলে বাট যিটো প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত 2 months কৰি দিয়া হৈছে অ'কে চ' কথাটো কি এতিয়া ছাপ'জ সেইখিনি সময়ত ছাপ'জ প্ৰেচিডেণ্ট ৰুল ঘোষণা কৰি দিয়া হ'ল আৰু সেইখিনি সময়ত লোকসভাখন ডিজলভ হৈ আছে বা লোকসভাখন ছেশ্যনত নাই চ' এনেকুৱা চিটুৱেশ্যনত কি ৰাজ্যসভাই এপ্ৰুভ কৰি দিলে ধৰি লওক লোকসভাখনৰ কাৰণে ৰ'ব লাগিব যে লোকসভাখন যেতিয়া আৰম্ভ হৈ গ'ল নতুনকৈ এখন লোকসভা গঠন কৰা হ'ল উইদিন 30 days অফ দেয়াৰ ফাৰ্ষ্ট ছিটিং তেওঁলোকৰ প্ৰথম ছিটিঙৰ 30 days ভিতৰত সেইটো কিন্তু এপ্ৰুভ কৰিব লাগিব এইবিলাক কথা খুব মন দি পেলাই শুনিব ছেইম 30 days নেশ্যনেল ইমাৰ্জেঞ্চি ক্ষেত্ৰতো আছে অ'কে চ' কথাটো হৈছে এতিয়া ছাপ'জ লোকসভায়ো এপ্ৰুভ কৰি দিলে ৰাজ্যসভায়ো এপ্ৰুভ কৰি দিলে তেনেহ'লে প্ৰেচিডেণ্ট ৰুল 6 মাহলৈকে কণ্টিনিউৱাছলি চলি থাকিব এতিয়া এই বস্তুটো আমি নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত কি পাইছিলোঁ ইনফাইনাইট টাইমছ এই 6 মাহটো ইনফাইনাইট টাইমছটো চলি থাকিব কিন্তু প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত এইটো 3 বছৰলৈকেহে আছে কিন্তু 3 years 3 yearsৰ পিছত বেলেগ বেলেগ ছিষ্টেম আছে কিন্তু আপোনালোকে যদি যিটো নোটছ এণ্ড ৰেফাৰেঞ্চত প্লিজ এবাৰ খুলি পেলাই চাই লওক যে এইটো কোৱা হৈছে যে 42nd Amendment Act of 1976 এই যিটো 6 months প্ৰথমতে এইটো 6 months যিটো কৰা হৈছিলে সেইটো 1 year কৰিছিলে যে কোনোবা এখন যিটো হাউচে যদি এইটো এপ্ৰুভ কৰি দিয়ে এইটো দুইখন হাউচৰ পৰা এপ্ৰুভ কৰি দিয়াৰ পিছত 1 yearলৈকে চলি থাকিব কিন্তু 1978ৰ যিটো 41st এমেণ্ডমেণ্টৰ মতে এইটো 6 মাহটো কি কৰি দিয়া হ'ল 1 yearটো কমাই পেলাই আকৌ 6 মাহ কৰি দিয়া হ'ল এইখিনি কথা মনত ৰাখিব দেন যিটো আমি ক'লোঁ যে 3 বছৰলৈকে চলি থাকিব কিন্তু আপোনালোকে যদি ৰেফাৰেঞ্চ নম্বৰ 7টো চাই
তাত কোৱা হৈছে যে এইটো বস্তু পাঞ্জাবৰ ক্ষেত্ৰত 1991ৰ 68 এমেণ্ডমেণ্ট মতে সেইটো 5 বছৰলৈকে এমেণ্ড কৰা হৈছিলে। এই কথাখিনি এবাৰ প্লিজ চাই ল'ব। ইয়াত বহুত ইম্পৰ্টেণ্ট কথা এটা আছে যে কথাটো কেনেকুৱা যে এতিয়া ছাপ'জ এইটো প্ৰথম যিটো টাৰ্ম 6 মাহ চলিলে, 6 মাহ চলাৰ পিছত কি সেইখিনি সময়ত বোলে ধৰি লওক লোকসভাখন ডিজলভ হৈ আছে, তেতিয়াহ'লে কি হ'ব, ৱেইট কৰিব লাগিব লোকসভাখন আকৌ অহালৈকে। লোকসভাখন যেতিয়া আকৌ ফৰ্ম হ'ব, লোকসভাখনৰ নতুন যিটো চিটিং তাৰ 30 ডেজৰ ভিতৰত হৈ থাকিব, এইটো চলি থাকিব তেনেকৈ। নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত ইনফাইনাইট টাইমছ, কিন্তু যিটো প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত সেইটো কণ্টিনিউৱাছলি যিটো হয় 3 বছৰলৈকে। বিকজ এটা কথা থাকে যে এখন ষ্টেটত এখন গভৰ্ণমেণ্ট থাকে, সেইখন টেক অভাৰ কৰি পেলাই চেণ্টাৰে নিজে সেইখিনি কণ্টিনিউ যদি কৰি থাকে, বহুত ক্ষেত্ৰত প্ৰব্লেমেটিক হৈ যায়, বহুত ক্ষেত্ৰত যে মানুহবিলাক অলপ ৰিবেলিয়াছ টাইপৰ হ'ব পাৰে বা ভাল নহ'ব পাৰে চিটুৱেশ্যন। চ' ডেফিনেটলি মানুহে এইটোৱে বিচাৰিব যে তেওঁলোকৰ নিজৰ মানুহখিনি আকৌ উঠি আহক, আকৌ ইলেকশ্যন হওক, এইখিনি বস্তু ডেফিনেটলি বিচাৰে। চ' কথাটো হৈছে ইয়াত আকৌ উইদিন 30 ডেজৰ ভিতৰত কৰিব লাগিব। এতিয়া কথাটো হৈছে যে আমি কি পাইছিলোঁ, নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত স্পেচিয়েল মেজৰিটি, কিন্তু প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত কি হ'ব, চিম্পল মেজৰিটি। চিম্পল, একদম সহজকৈ বুজি ল'ব। নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত স্পেচিয়েল মেজৰিটিত পাছ কৰা হ'ব লাগিব, কিন্তু প্ৰেচিডেণ্টৰ ক্ষেত্ৰত চিম্পল মেজৰিটিত পাছ কৰা হ'ব লাগিব। এইবিলাক কেতিয়াবা ষ্টেটমেণ্ট বেছ প্ৰশ্নত কিন্তু কনফিউজ কৰিব পাৰে, ভুল নকৰিব এইবিলাক বস্তু, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এতিয়া এইখিনিতে এটা কথা আহি পৰে যে 44th এমেণ্ডমেণ্ট এক্ট অফ 1978 ইয়াত এটা ছেফ গাৰ্ড আনি দিয়ে। ছেফ গাৰ্ডবিলাক আপুনি অলৰেডি আমি ডিছকাছ কৰিছোঁ, শ্বাহ কমিশ্যনৰ মতে বহুত ধৰণৰ বস্তু কৰা হ'ল। চ' নতুন জনতা দল গভমেণ্টে কিছুমান ছেফ গাৰ্ড আনি দিছিলে ৰিগাৰ্ডিং ইমাৰ্জেঞ্চি। এই ছেফ গাৰ্ডবিলাক 1978ত বহুত অনা হৈছিলে। চ' কথাটো কৈছে যে 1 yearৰ পিছত ছাপ'জ দুবাৰকৈ প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হ'ল, প্ৰথমতে 6 মাহ, আকৌ 6 মাহৰ পিছত কৰা হ'ল। এতিয়া এবছৰ হৈ গ'ল নহয়, 6 মাহ 12 মাহ হৈ গ'ল, এবছৰ হৈ গ'ল। এবছৰৰ পিছত যদি আকৌ প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰিব লাগে, তেনেহ'লে ইয়াত দুটা কণ্ডিশ্যন কিন্তু ফুলফিল হ'ব লাগিব। দুইটা কণ্ডিশ্যন ফুলফিল হ'ব লাগিব। প্ৰথম কণ্ডিশ্যনটো কি, যে ইণ্ডিয়াৰ যিকোনো এটা পাৰ্টত নাইবা গোটেই ইণ্ডিয়াত যদি নেশ্যনেল ইমাৰ্জেঞ্চি চলি আছে। প্ৰথম পইণ্টটো মনত ৰাখিব, গোটেই ইণ্ডিয়া নাইবা যিকোনো এটা পাৰ্টত যদি নেশ্যনেল ইমাৰ্জেঞ্চি চলি আছে, সেইটো এটা কণ্ডিশ্যন। ছেকেণ্ড কণ্ডিশ্যন, ইলেকশ্যন কমিশ্যনাৰে, যিটো চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনাৰে এইটো চাৰ্টিফাই কৰিব লাগিব যে পাৰ্টিকুলাৰ এখন ষ্টেটত এইটো প্ৰভিজনেই নাই, যে সেইটো চিটুৱেশ্যনেই নাই যে তাত নতুনকৈ বিধানসভা ইলেকশ্যন কণ্ডাক্ট কৰাব পাৰি। এইটো ইলেকশ্যন কমিশ্যনাৰে লিখি দিব লাগিব। তেতিয়াহে কিন্তু আফটাৰ 1 year আকৌ প্ৰেচিডেণ্ট ৰুলটো আগবঢ়াব পাৰি। আগবঢ়োৱা প্ৰচেছটো একেই, লোকসভাৰ পৰা আৰু ৰাজ্যসভাৰ পৰা চিম্পল মেজৰিটিত পাছ কৰাব লাগিব। কথাটো হেৰি, চ' এই প্ৰেচিডেণ্ট ৰুলটো মেইন কথাটো কি যে আমি অলৰেডি পাইছিলোঁ, নেশ্যনেল ইমাৰ্জেঞ্চিৰ ক্ষেত্ৰত প্ৰেচিডেণ্ট ৰুলটো লোকসভাই যিটো চিম্পল মেজৰিটিৰ থ্ৰুৱেদি সেইটো ৰিভোক কৰিব লাগে, ৰিভোক কৰিব পাৰে। কিন্তু প্ৰেচিডেণ্ট ৰুলৰ ক্ষেত্ৰত কি হয়, প্ৰেচিডেণ্টে যেতিয়াই মন যায় সেইটো আঁতৰাই দিব পাৰে, এইটো কথা মেনশ্যন কৰা হৈছে। চ' তাৰ কাৰণে প্ৰেচিডেণ্টে কোনো পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল নালাগে। সেইকাৰণে প্ৰেচিডেণ্টৰ এইটো ক্ষেত্ৰত পাৱাৰটো বেছি, যেতিয়াই মন যায় প্ৰেচিডেণ্টে এইটো বস্তু উঠাই ল'ব পাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা কথাবিলাক কিন্তু আপোনালোকক ট্ৰু ফল্ছ বা ষ্টেটমেণ্ট বেছ প্ৰশ্নত সুধিব পাৰে, এইখিনি কথা ভালকৈ চাই ল'ব। চ' গোটেইখিনি কথা মই যিখিনি ক'লোঁ একদম সহজ ভাষাত মই ডিছকাছ কৰিছোঁ। মোৰ লেকচাৰটো শুনাৰ পিছত আপোনালোকে প্লিজ এবাৰ কিতাপখনো যদি চাই লয় এবাৰ দুবাৰমান, মনত থাকি যাব। বিকজ আমি যেতিয়া কাণেৰে কিবা কথা এটা শুনি পেলাই পঢ়িবলৈ চেষ্টা কৰোঁ, বুজি পোৱাটো সুবিধা হয়। সৰু সৰু পইণ্ট যদি আমাৰ আগতে স্কিপো হৈ গৈছিলে, সেইবিলাক এজ এ ৰিভিজন হিচাপে কাম কৰি যায় আৰু মনত ৰখাত বহুত সুবিধা হয়। চ' সেইটো কাৰণে মই এইটো ছিষ্টেমত ডিছকাছ কৰিছোঁ, যাতে যিসকল লোকে প্ৰথমবাৰ পঢ়িছে, তেওঁলোকৰ কোনো বেকগ্ৰাউণ্ড নাই, তেওঁলোকে বেলেগ বেলেগ ইঞ্জিনিয়াৰিং বা অন্যান্য ছেক্টৰৰ পৰা আহিছে, তেওঁলোকৰ ক্ষেত্ৰত যাতে কোনো প্ৰব্লেম নহয়, তেওঁলোকে এইটো ভাবিব নালাগে যে আমি শিকিব নোৱাৰিম, তেনেকুৱা নহয়, অতি সোনকালে শিকিব পাৰিব। আৰু যিসকলৰ বেকগ্ৰাউণ্ড এটা আছে, তেওঁলোকে অলৰেডি পঢ়ি থোৱা আছে, তেওঁলোকৰ কাৰণে এটা ভেৰি গুড ৰিভিজন। বিকজ পলিটি ইজ অল এবাউট ৰিভিজন। আপোনালোকে ৰিভিজন যদি কৰি নাথাকে, এইখিনি বস্তু ভুল হোৱাৰ বহুত চান্স আছে। চ' যিমানেই বেছি ৰিভিজন কৰিব, সিমানেই বস্তুবোৰ ক্লিয়াৰ হৈ গৈ থাকিব। চ' নেক্সট পাৰ্টত আমি কনচিকুৱেঞ্চেছ অফ প্ৰেচিডেণ্ট ৰুলৰ লগতে
নেশ্যনেল ইমাৰ্জেঞ্চি আৰু প্ৰেচিডেণ্ট ৰুলৰ ডিফাৰেঞ্চেছবিলাক ভালকৈ ডিছকাছ কৰিম চ' প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত আপোনালোকৰ অন্যান্য এক্সপিৰিয়েঞ্চসকলৰ লগত যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকৰ বহুত সুবিধা হ'ব আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো কষ্ট কৰি ভাল লাগে আমি বহুত চিৰিয়াছলি কষ্ট কৰিবলৈ ট্ৰাই কৰিছোঁ যাতে আপোনালোকৰ সুবিধা হয় প্লিজ ছাপোৰ্ট কৰিব এইটো ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' আজিৰ বাবে ইমানেই টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ